আরে প্রবে ভয় অভামাজে দেবরা জন আরে ভঙ্গে আহে দেবগণ দেখি ঘন আরে ভঙ্গে আহে দেবগণ দেখি ঘন আরে কতু ক্ষণে গয়া পাশে অভামাজ পাইলা আরে অভাপদ রে হরি হরি বুলা আরে অভাপদ রে হরি হরি বুলা দেবগণ ইন্দ্রময় অমরাবতীর রাজেশ্বর যার আঙুলের নির্দেশত সমস্ত ৩৩ কোটি দেবতা হয় পরিচালিত হয় দেবরাজ এই মই দেব পুরন্দর দেবগণ দেবরাজ আজি পৃথিৱীৰ নৰসমাজে অহৰ্নিশে মোকেই পুজিব লাগিছে সিহঁতে মোক পূজা কৰিবই লাগিব দেবরাজ কাৰণ মই ত্ৰিজগতৰ বন্দিত দেৱৰাজ ইন্দ্ৰ নহলে জানা দেবগণ মই কি কৰিব পাৰো দেবরাজ অনাবৃষ্টি সৃষ্টি কৰি সুশ্যামল ধৰিত্ৰী মই মৰুভূমিলৈ পৰিণত কৰিব পাৰো দেবরাজ প্ৰবল বৃষ্টিপাতেৰে প্ৰলয় প্লাৱনৰ সৃষ্টি কৰি পৃথিৱীকে ফালৰ পৰা ডুবাই নিব পাৰো আৰু তেতিয়া পৃথিৱীৰ নৰসমাজে ত্ৰাহি ত্ৰাহি স্মৰি হাহাকাৰ কৰিব লাগিব দেৱগণ সিহঁতে হাহাকাৰ কৰিবই লাগিব কাৰণ মই সকলো কৰিব পাৰো আৰু দেৱগণ দেবরাজ কোৱাচোন মোক অমৰাৱতীৰ মংগল বাতৰি আনকি মৰ্ত্যৰ মানৱ দানৱ সকলোৱে আজি আপোনাৰে গাই জয় গান দেৱগণ দেবরাজ দেৱৰাজৰ এই জয় গান যাতে সুদীৰ্ঘ কাললৈ গুঞ্জৰিত হৈ থাকে তাৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখিবা নিশ্চয় দেবরাজ নিশ্চয় বৰ্তমান দেৱতাৰ মনত নাই কোনো ভ্ৰান্তি নাই কোনো সংশয়ৰ কাৰণ অনাপি সুবিমল সুখৰে নিজৰা বৈ আছে খৰগতাজী কুলু কুলু সুৰে দেৱগণ এই সুখৰ মুহূৰ্তক আৰু অধিক স্মৰণীয় কৰি তোলা যাওক নে কি কোৱা উচিত কথাই কৈছে দেৱৰাজ উৰ্বশী 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 উৰ্বশী
উৰ্বশী, তোমাৰ নৃত্যৰ লয়লাসিত ছন্দত তোমাৰ দেহবল্লৰীৰ অপূৰ্ব সুষমা পান কৰিবলৈ আমি দেৱগণ আজি অতিকে উত্ৰাৱল। দেৱৰাজক মনোৰঞ্জন দিয়াইতো উৰ্বশীৰ একমাত্ৰ কৰ্তব্য। ক্ষন্তেক অপেক্ষা কৰক দেৱৰাজ, মই মোৰ নৃত্য গীত কৰোঁ আৰম্ভ। লয়াজি দুজনে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। দেৱৰাজ, দেৱঋষি নাৰদ আহিব লাগিছে ৰাজসভাৰ মাজত। কি যে বিড়ম্বনা মোৰ। দেবেন্দৰ প্ৰমোদৰ সময়ত বাৰে বাৰে কৰে বাধাদান। আৰু আহক দেৱঋষি, নিশ্চয় পাব পাৰো কোনো গম্ভীৰ সংবাদ। এই দুৰ্ঘোৰ অপাৰ সাগৰে ইটো মহাজনে মাতিও প্ৰয়াসে কৰে। ইটো মহাজনে প্ৰয়াসে কৰে। নাৰায়ণ নাৰায়ণ, প্ৰণাম দেৱদেৱী। দেৱগণৰ জয় হওক। মই বাৰু অমৰাৱতী ৰাজসভাত অসময়ত প্ৰৱেশ কৰিলো নেকি? নাই, এনে কথা কিয় কয়? উচিত সময়তেই আগমন আপোনাৰ। অমৰাৱতী ৰাজসভাৰ মাজত প্ৰৱেশ কৰি দেৱৰ্ষি নাৰদে যেন দেৱতাৰ প্ৰমোদত ঘটালে ব্যাঘাত। এনে ভাৱ কিন্তু মোৰ অন্তৰত জাগিছে প্ৰভু। দেৱৰ্ষি, তেনে শ্লেষ বাক্যৰে দেৱতাৰ অন্তৰত কিয় হানিছে আঘাত? কওক দেৱ, আছে নেকি কিবা নতুন সংবাদ? নাই কোনো
আনি সুসংবাদ। দেৱৰ্ষি, দুজন বীৰ দেৱৰাজ, কওক দেৱৰ্ষি, সেই দুজন বীৰৰ পৰা হ'ব জানো দেৱতাৰ কিবা অপকাৰ? তাৰ বিচাৰৰ ভাৰ দেৱৰ্ষি তোমাৰ ওপৰতে অৰ্পণ কৰিলো দেৱৰাজ। এতিয়া শুনা, কৰ্ম সবিশেষ সেই দুই বীৰৰ। কওক দেৱৰ্ষি। চন্দ্ৰদেৱৰ নাতি তেওঁ বুধৰ তনয়, পুৰুৰবা নামে তেওঁ জগত বিখ্যাত। হে ৰূপে কোনে অতুলনীয় তেওঁ। জানো দেৱৰ্ষি, জানো মই ভালদৰে পুৰুৰবাৰ কথা। ৰূপত অনন্য তেওঁ, দেৱতাও নহয় সমকক্ষ। অতিকে গুণজ্ঞানী তেওঁ, প্ৰজাপৰায়ণ। দেৱৰ্ষি, তেওঁৰ পৰা দেৱতাৰ কোনো নহয় অপকাৰ। নাৰায়ণ নাৰায়ণ। স্বৰ্গৰ ইন্দ্ৰৰ দৰে মহাপ্ৰতাপেৰে পুত্ৰপদ প্ৰজাত কৰিছে পালন। আকাশৰ দক্ষ কোটি তাৰকা মাজত পূৰ্ণ চন্দ্ৰজ্যোতি উজলাই ৰাখিছে তেওঁ ধূমমণ্ডল। ইমানে ৰূপৱান হে মধ্য ৰাজেন্দ্ৰ। দেৱৰাজ, আজ্ঞা কৰক, আমি এবে কৰো প্ৰস্থান। যোৱা উৰ্বশী। প্ৰণাম দেৱৰ্ষি। কিন্তু দেৱৰাজ, আনজন বীৰৰ বাবে এতিয়াৰ পৰাই সকলোতে হোৱা সাৱধান। দেৱৰ্ষি, কোন সিটো মহাবলৱান যি ভৱিষ্যতে অথন্তৰ সৃষ্টি কৰিব পাৰে এই দেৱ সমাজত? ৰুৰুদৈত্য। গুৰুদৈত্য। ৰুৰুদৈত্য আজি এইটো অধিষ্ঠিত দৈত্যৰ শীৰ্ষাসন। দেৱৰ্ষি, কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ প্ৰজাপতিক লাভ কৰিলে মনোৰূপ বল। দেৱৰ্ষি। আৰু সেইবোৰৰ প্ৰভাৱেৰে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে সি দেৱ সমাজত। দেৱৰ্ষি। তাৰ দেখুওৱা সাৱধান। দেৱৰ্ষি, সামান্য সেই অসুৰৰ বিক্ৰমত দেৱতা ভীতিগ্ৰস্ত নহয় কদাপি। দেৱতা মোৰ সময়তে মহাপ্ৰতাপেৰে বিপদৰ সন্মুখীন। আমিও সেই সময়লৈ কৰিলো অপেক্ষা। বাৰু দেৱগণ, এবে মই মাগিছো বিদায়। যাওক দেৱৰ্ষি। নাৰায়ণ 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 নাৰায়ণ। দেৱগণ, দেৱৰাজ, দেৱগণ, শুনা দেৱগণ। মত্যৰ দৈত্য দেখুৱাই দিবা তাক পথ নৰকৰ। নিশ্চয় দেৱৰাজ। বলা দেৱগণ, নিজ কাৰ্যত অগ্ৰসৰ। বলক দেৱৰাজ।